কোনো ভাল খবৰ অহাৰ আগতে এইকেইটা লক্ষণে দেখা দিয়ে। এইকেইটা ইংগিত পালে গম পাব যে ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। সংকট বা ভাল খবৰৰ আগজাননী হিচাপে দেখা দিয়া লক্ষণসমূহ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাৰ জীৱনতো কেতিয়াবা কিছুমান অদ্ভুত ঘটনা ঘটিছে নেকি বাৰু, যাৰ অৰ্থ আমি বুজি নাপাওঁ, কিন্তু যিবোৰ কথা আমি পিছত ভাবোঁ কিয় আমাৰ লগত এনেকুৱা হ'ল। শাস্ত্ৰই এই ঘটনাবোৰক লৈ কি কয় আপুনি জানিলে আচৰিত হ'ব লাগিব, কিন্তু ই সত্য। শাস্ত্ৰত এইবোৰ ঘটনাই এক বিশেষ চিন বহন কৰিছে। শাস্ত্ৰৰ মতে এই চিনবোৰ আমাৰ বাবে স্বাভাৱিক যেন লাগিলেও ইয়াৰ আঁৰত এক গভীৰ ৰহস্য লুকাই আছে। কিছুমান অচিনাকি শক্তিয়ে আপোনাক বা মোক এনে কাম কৰিবলৈ বাধ্য কৰে। শাস্ত্ৰৰ মতে বহু সময় ধৰি আমাৰ মনোযোগ আন কিবা এটা বস্তুৰ ওপৰত আছে আৰু হঠাতে আমাৰ হাতৰ পৰা কিবা এটা শুভ বা অশুভ ঘটনা ঘটিল, যাৰ বাবে আমি অনুশোচনা কৰোঁ। কিন্তু এইবোৰ চালে বুজিব যে এইবোৰ একোটা লক্ষণ। এইটো আহিবলগীয়া সংকটৰ সময়ৰ বাবে কোনো ভাল খবৰৰ লক্ষণ হ'ব পাৰে। তেনেহ'লে জানো আহকচোন আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে শাস্ত্ৰত উল্লেখিত এনে কিছুমান ঘটনাৰ বিষয়ে, যাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আপুনি কেতিয়াবা ভুলতে কাপোৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোটাকৈ পিন্ধি ঘৰৰ পৰা ওলাই গৈছে আৰু আন কোনোবাই আঙুলিয়াই নিদিয়ালৈকে আপুনি গম নাপায়, তেন্তে এইটো এটা বিশেষ লক্ষণ হ'ব পাৰে। জ্যোতিষৰ মতে ওলোটাকৈ কাপোৰ পিন্ধাৰ আঁৰত এক ৰহস্য লুকাই থাকে। যদি আপুনি কেতিয়াবা নজনাকৈ ওলোটাকৈ কাপোৰ পিন্ধিলে বা কোনো বিশেষ ৰঙৰ কাপোৰ পিন্ধিবলৈ ইচ্ছা থাকে, তেন্তে ইয়াৰ আঁৰত কি গোপন কথা লুকাই থাকিব পাৰে এবাৰ জানি লওক। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ঘৰৰ পৰা ওলাই যাওঁতে, যেনে চাকৰি বিচাৰি, ব্যৱসায় বা কোনো গুৰুত্বপূৰ্ণ বস্তু বিচাৰি ভুলবশতঃ কাপোৰ ওলোটাকৈ পিন্ধিলে, তেন্তে ইয়াক এক শুভ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ সেই কামত আপুনি নিশ্চয় সফল হ'ব। বহু সময়ত আমাক বা সকলোকে ইমানেই সমস্যাৰে আগুৰি ধৰে যে আমি কোনো কামতেই মনোনিৱেশ কৰিব নোৱাৰোঁ। এই সময়ছোৱাত যদি আপুনি বাৰে বাৰে কাপোৰ ওলোটাকৈ পিন্ধিছে, তেন্তে সেয়া এটা ভাল লক্ষণ। ইয়াৰ অৰ্থ হ'ল আপোনাৰ বেয়া সময়বোৰ শেষ হ'বলৈ গৈ আছে আৰু আপোনাৰ জীৱনত ভাল কিবা এটা হ'ব। যদি আপোনাৰ শিশুৱে ভুলতে বা ইচ্ছাকৃতভাৱে কাপোৰৰ ওলোটাকৈ পিন্ধে আৰু বাৰে বাৰে কোৱাৰ পিছতো সলনি নকৰে, তেন্তে সেয়া এটা ভাল লক্ষণ। এনে শিশুক অতি ভাগ্যৱান আৰু শুভ বুলি গণ্য কৰা হয়। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল আৰু সফল বুলি কোৱা হয়। যদি কোনো ব্যক্তি বেয়া শক্তিত আক্ৰান্ত হয়, তেন্তে শনিবাৰে ওলোটাকৈ কাপোৰ পিন্ধিব লাগে। এনে কৰিলে বেয়া শক্তিৰ প্ৰভাৱ ওলোটা হয় আৰু বেয়া কামনা কৰা ব্যক্তিজনৰ লগত সেয়া বেয়া কাম হয়। যদি আপুনি ঋণাত্মক শক্তিৰে ভৰা ঠাইৰ পৰা উভতি আহিছে, যেনে শ্মশান বা জনশূন্য ঠাইৰ পৰা, তেন্তে ঘৰলৈ উভতি অহাৰ পিছত গা ধুই কিছু সময়ৰ বাবে হ'লেও ওলোটাকৈ কাপোৰ পিন্ধক। এই প্ৰতিকাৰে নেতিবাচক শক্তিৰ প্ৰভাৱ নাইকিয়া কৰে। যদি আপুনি দিনত কাপোৰ ওলোটাকৈ পিন্ধিছে, তেতিয়া শুভ লক্ষণ হ'ব পাৰে, কিন্তু যদি ভুলবশতঃ ৰাতি ওলোটাকৈ কাপোৰ পিন্ধি শুই থাকে, তেন্তে ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। এনে কৰিলে ভৱিষ্যতে কিবা বেয়া হ'ব পাৰে বুলি ইংগিত পোৱা যায়। গতিকে ৰাতি কাপোৰ ওলোটাকৈ পৰিধান নকৰিব। আপুনি যদি নজনাকৈ ওলোটাকৈ কাপোৰ পিন্ধি মন্দিৰলৈ যায়, তেন্তে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ আপুনি টকা লাভ কৰিব পাৰে, নহ'লে কোনো ডাঙৰ সমস্যা ৰোধ হ'ব পাৰে। কেতিয়াবা বাৰু ভুলতে ওলোটাকৈ কাপোৰ পিন্ধি যোৱাৰ ফলত আপোনাৰ লগত কিবা ভাল হৈছে নেকি? যদি হৈছে, আপোনাৰ কাহিনীও কমেণ্টৰ জৰিয়তে আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।